বৰ দুঃখিত এইটো কাৰণতেই যে আমাৰ এই গাঁওখন 1953 চনৰ পৰা দুৱাপাৰা লুপ্তচৰ গাঁওখন ভাঙি যোৱাৰ পিছত আমাৰ এই গাঁওখন শ বছৰ আগৰ গাঁও। এই গাঁওখন ভাঙি যোৱাৰ পিছত আমি এইটো অঞ্চলত বসবাস কৰি আছোঁ 1953 চনৰ পৰা। আৰু 1961 চনৰ পৰা আমাৰ তেতিয়াৰ চৰকাৰে পাট্টাও দিছে। এই পাট্টা মাটিৰ পৰা আমাক উচ্ছেদ কৰি দিয়াৰ কাৰণে যিটো গভৰ্ণমেণ্টে ষড়যন্ত্ৰ কৰি আছে, এইটো বৰ দুখৰ বিষয়। গতিকে আমি আপোনালোকৰ জৰিয়তে চৰকাৰক ক'ব বিচাৰোঁ এইটোৱেই যে আমাৰ এই পাট্টা মাটিখিনি যিখিনি মাটি মানে কিহৰ ভিতৰত পৰিছে, এইখিনি ফৰেষ্টৰ ভিতৰত পৰা নাছিল। ফৰেষ্টৰ জন্ম হৈছে ৰিজাৰ্ভ ফৰেষ্ট হৈছিল 1973 চনত। আৰু আমাৰ এই গাঁওখনত বসবাস কৰা মানুহ হৈছে 1953 চনৰ পৰা ইয়াত আহিছে আৰু 1961 চনত পাট্টা দিছে। আৰু যিখিনি মাটি আমাৰ যিখিনি ঘৰ ভাঙি দিছিল সেইখিনি মাটিও টিবি খাজনা 1962 চনৰ পৰা দিয়ে অহা হৈছিল। গতিকে মই চৰকাৰক কঠোৰভাৱে খুব আন্তৰিকভাৱে ইয়াত আবেদন জনাওঁ এইটোৱেই যে যাতে এইবিলাক চালি চাই এই খিলিঞ্জীয়া মানুহখিনিক, আমাৰ এই মুছলমান মানুহখিনি, এইখিনি গোটেইখিনি মানুহ খিলিঞ্জীয়া মানুহ 1850 চনৰ মানৰ পৰাই আমাৰ মানুহখিনি ইয়াত আছে। আৰু গতিকে এই মানুহখিনিক যাতে চৰকাৰে মানে উচ্ছেদ নকৰে, আৰু যদিও উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ্বাসস্থান দিয়াৰ কাৰণে মই এই আপোনালোকৰ জৰিয়তে চৰকাৰক আবেদন জনাওঁ যাতে মানে এই মানুহখিনিক যিখিনিক উচ্ছেদ কৰা হৈছে তেওঁলোকক যাতে পুনৰ বাসৰ ব্যৱস্থা কৰি দিয়ে। ৰহিম জীবৰান চাহেব ইয়াত আহি তেওঁ যিহেতু জিলা পৰিষদৰ সদস্য হয়, তেওঁ ইয়াত আহি যিখিনি মানে আমাক আশ্বাস দিলে, তেওঁ কৈছে যে চৰকাৰী মাটি চৰকাৰে অধিগ্ৰহণ কৰি ল'ব পাৰে, কিন্তু তাৰ বিনিময়ত মানে ইয়াত যিমানখিনি মাটি অধিগ্ৰহণ কৰি ল'ব তাৰ বিনিময়ত সিমানখিনি মাটিয়ে এই এনেকুৱা মূল্যৰ মাটি বেলেগ ঠাইত দিব লাগিব, আৰু দিয়াৰ পিছত তাৰপিছত চৰকাৰে অধিগ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে আমি অলপ তেওঁক ধন্যবাদ জনাওঁ এইখিনি কথা কোৱাৰ কাৰণে, আৰু চৰকাৰৰ লগত যোগাযোগ কৰি তেওঁ এই ব্যৱস্থা কৰি দিয়াৰো আশ্বাস দিছে।